মৰমৰ বন্ধু-বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ডিএলএডৰ প্ৰি এণ্ড টিচাৰ্ছ এক্সামৰ চিলেবাছ অনুসৰি এইবাৰ তোমালোকৰ পৰীক্ষাত শতাংশ উলিওৱা তোমালোকৰ আহিব। গতিকে শতাংশনো কি হয়, লগতে শতাংশ উলিওৱাৰ ৰিলেটেড কেইটামান কুৱেশ্যন আমি আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। এতিয়া চোৱা, শতাংশ কি? শতাংশই কি বুজায়? যে শতাংশই 100ৰ ভিতৰত কিমান সেইটোক বুজায়। আৰু শতাংশক সংক্ষেপে PC বুলি লিখা হয় আৰু এই চিনটোৰ দ্বাৰা বুজোৱা হয়। কোনটো চিনৰ দ্বাৰা? এই চিনটোৰ দ্বাৰা শতাংশক বুজোৱা হয় বা খুচুৱা হয়। গতিকে 10% বুলি যদি কয় আমি কেনেকৈ লিখিম? এনেকুৱা ধৰণে লিখিম। ঠিক আছে, এনেকুৱা ধৰণে আমি লিখিম। ঠিক একেধৰণে আমাক যদি কয় যে 50%টো লিখিবলৈ দিয়ে, আমি কেনেধৰণে লিখিম? এনেকৈ লিখিম। ঠিক আছে, অৰ্থাৎ এই চিহ্নটোৰ দ্বাৰা শতাংশ খুচুৱা হয়। এতিয়া নেক্সট চোৱা, যদি কোনো এজন মানুহে তেওঁৰ আয়ৰ পৰা 12% সঞ্চয় কৰে, আমি কওঁ যে তেওঁ উপাৰ্জন কৰা প্ৰতি 100 টকাৰ পৰা 12 টকা সঞ্চয় কৰে। আৰু ধৰি লোৱা কোনোবা এজন মানুহে মান্থলি তেওঁ 10,000 টকা ইনকাম কৰে। ঠিক আছে, ধৰি লোৱা মান্থলি তেওঁ 10,000 বা 1 লাখ টকা ইনকাম কৰে। তেওঁ যদি কয় যে মই 12% মই কি কৰোঁ? সঞ্চয় কৰোঁ বা জমা কৰোঁ। অৰ্থাৎ তেওঁ কি কৰে? সেই প্ৰত্যেক 100 টকাৰ পৰা তেওঁ 12 টকা কি কৰে? তেওঁ সঞ্চয় কৰে বা জমা কৰে। সেইটোকে বুজায়। ঠিক আছে, এতিয়া প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ অনুসৰি তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহিব, যেনে 12/5ক শতাংশত প্ৰকাশ কৰা। 12/5টো কি হৈ আছে? এইটো ভগ্নাংশত আছে, হয়নে? এইটো কিহত প্ৰকাশ কৰিবলৈ দিছিল? শতাংশত প্ৰকাশ কৰিবলৈ দিছিলে। এনে চোৱা, অপশ্যনবোৰ চোৱাচোন। 41 সমস্ত 3/2, হয়নে? এনেকুৱা ধৰণৰ অপশ্যনবোৰ তোমালোকৰ পৰীক্ষাত দিয়া থাকিব। তোমালোকে শুদ্ধ অপশ্যনটো বাছি উলিয়াবলৈ লাগিব। এতিয়া ভগ্নাংশত কেনেকৈ শতাংশত প্ৰকাশ কৰা হয় আমি চাওঁ আহা। ভগ্নাংশক শতাংশত প্ৰকাশ কৰিবৰ কাৰণে তলৰ দিয়া পদক্ষেপকেইটা গ্ৰহণ কৰা হয়। পদক্ষেপ নম্বৰ 1ত কি দিছে চোৱাচোন? ভগ্নাংশটো লোৱা। ধৰা হ'ল ভগ্নাংশটো A/B, অৰ্থাৎ এইটো ধৰা ভগ্নাংশ। ঠিক আছে, এইটো এনেকৈ আমি ভগ্নাংশটো ল'ব লাগিল। ঠিক আছে, প্ৰথমতে নেক্সট পদক্ষেপ 2। পদক্ষেপ 2ত কি কৰিব লাগিব? সেই ভগ্নাংশটোক 100ৰে পূৰণ কৰা আৰু নিৰ্ণয় শতাংশ পাবলৈ শতাংশ চিনটো লিখা। এই যিটো ভগ্নাংশ, ধৰি লোৱা আমি A বা Bটো আমি এইটো ধৰি ল'লোঁ। ঠিক আছে, এইটো কি কৰিব লাগিব? আমি 100ৰে পূৰণ কৰিব লাগিব, অৰ্থাৎ এনেকৈ লিখিব লাগিব টু 100। ঠিক আছে, এনেদৰে পূৰণ কৰি আৰু আমি যিহেতু শতাংশত উলিয়াম, এই শতাংশ চিনটো আমি দিব লাগিব। একেখিনি নিয়ম ইউজ কৰি তোমালোকে এইটোৰ উত্তৰটো উলিয়াবলৈ পাৰিবা নে? তোমালোকে চেষ্টা কৰাচোন। যদিহে পাৰিছা তোমালোকে কমেণ্ট ছেকশ্যনত জনোৱা, আৰু যদিহে নোৱাৰা তোমালোকে ভিডিঅ'টো চাই থাকা। এতিয়া চোৱা, এইটো যদি আমি শতাংশত প্ৰকাশ কৰোঁ, চোৱা এইটো ভগ্নাংশত দিয়া আছে, হয়নে? আমি প্ৰথমতে কি কৰিম? আমি এই যিটো ভগ্নাংশ দিয়া আছে এইটো আমি ল'ম। ঠিক আছে, যেনে চোৱা এইটো লিখি ল'লোঁ ধুনীয়াকৈ। এতিয়া নেক্সট কি কৰিব দিছে? এই যিটো ভগ্নাংশ আছে এইটোক 100ৰে আমাক কি কৰিব দিছে? পূৰণ কৰিব দিছে, আৰু নিৰ্ণয় শতাংশ পাবলৈ এই শতাংশ চিনটো আমাক দিবলৈ দিছে। অৰ্থাৎ আমি এইটো কি কৰিম চোৱা, যে আমি এনেকৈ লিখি ল'লোঁ, চোৱা 5 ইনটু এইটো কিহেৰে পূৰণ কৰিম আমি? যিহেতু আমাক শতাংশত প্ৰকাশ কৰিবলৈ দিছে কুৱেশ্যনটোত, হয়নে? গতিকে আমি এইটো কিহেৰে পূৰণ কৰিম? 100ৰে আমি পূৰণ কৰি, আৰু যিহেতু শতাংশত প্ৰকাশ কৰিম, আমি শতাংশ চিনটো ইয়াতে ধুনীয়াকৈ দি দিম। ঠিক আছে, ইয়াতে শতাংশ চিনটো এনেকুৱা ধৰণে দিব লাগিব। শতাংশ চিনটো দিয়াৰ পিছত এতিয়া আমি কি কৰিম চোৱা, নেক্সট ষ্টেপত কি কৰিম? এতিয়া চোৱা, ইয়াতে আমি এইখিনি কটাকটি কৰিম। যেনে চোৱাচোন, এই 100ৰ তলত একো নাই মানে কি আছে? ইয়াতে এটা 1 আছে। ঠিক আছে, একো নাই মানে 1 এটা আমি ধৰি ল'ব পাৰোঁ থকা বুলি। এতিয়া চোৱা, কটাকটি কৰিব পাৰিম এইটোৰে এইটোক। এতিয়া চোৱা, 12 কিহেৰে যাব? 12ক যাব 4ৰে, হয়নে? 4 3 গুণ 4 3 গুণ কিমান হৈ গ'ল? 12। ঠিক তেনেকৈ 100ক 4ৰে কিমান বাৰ যাব? 25 বাৰ যাব। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। 12 কিমান বাৰ গ'ল? 3 বাৰ গ'ল, হয়নে? 3 4 গুণ 12, আৰু 4 3 গুণ 12, আৰু 4ৰে 100 গ'ল 25 বাৰ। অৰ্থাৎ ইয়াতে কিমান পালোঁ আমি? তলত থাকিল 3, ওপৰত থাকিল 5 আৰু 25। গতিকে আমি ইয়াতে কি লিখিম চোৱা, আমি ইয়াতে তলত যিহেতু 3 আৰু ইয়াতে 1টো ধৰি লৈছিলোঁ, গতিকে ইয়াতে 3 থাকিলে 5ৰ লগত 25 পূৰণ কৰাৰচোন। 25 5 গুণ কিমান হ'ব? 25 5 গুণ হ'ব 125, হয়নে? এইটো শতাংশ লিখি দিবা, 125 শতাংশ। এতিয়া এইটোক যদি আমি মিশ্ৰ ভগ্নাংশলৈ লৈ যাওঁ, এইটো আমি হৰণ কৰিব লাগিব। চোৱা, ইয়াতে 3 লিখা, ইয়াতে লিখা 125। ঠিক আছে, 3ৰে 4 বাৰ দিয়া, 3 4 গুণ কিমান হ'ব? 3 4 গুণ 12। নেক্সট 5টো নমাই অনা। ঠিক আছে, 5টো নমাই অনাৰ পিছত কেইবাৰ যাব চোৱা,
3 1 গুণ 3 হৈ গ'ল হয়নে 5 3 গ'লে কিমান থাকিলে 2 অৰ্থাৎ এইটোক যদি আমি মিশ্ৰ ভগ্নাংশত লিখো কিমান পালো ভাগফল কিমান পালো 41 পালো 41 পালো এই 41 টো আমি ইয়াতে ধুনিয়াকে লিখি লম 41 তাৰ পিছত শতাংশ 3 ভাগৰ যেটো ভাগকে কৰি গ'ল এটো ওপৰত লিখিব লাগিব 2 ঠিক আছে 41 সমস্ত 3 ভাগৰ 2 এটা অপচন কোনটো মিলিল চোৱাচোন অপচন নাম্বাৰ 83 থকাটো মিলিল 8 থকাটো মিলিল 41 সমস্ত 3 ভাগৰ 2 এইটোৱে হৈছে ইয়াৰ উত্তৰ এনেকুৱা ধৰণে তোমালোকে শতাংশত প্ৰকাশ কৰিব লাগিব যদি তোমালোকে বুজি পাইছা এটা কমেন্ট যে আমি বুজি পাইছো আৰু লাইক কৰি দিয়া লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো শেয়াৰ কৰি দিবলে নাপাহৰিবা তোমালোকে এনেকুৱা সম্পূৰ্ণ ভিডিঅসমূহ আমাৰ এপত পাবা যিকল বন্ধু বান্ধৱী আমাৰ এপটো ডাউনলোড কৰি লোৱা নাই এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা তাত তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ লগতে তোমালোকে ইম্পৰ্টেন্ট সকলো নোটছ এণ্ড পিডিএফ তাত পাই যাবা এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা এতিয়া নেক্সট কুৱেশ্যনটো চোৱাচোন 16 সমস্ত 3 ভাগৰ 2ক ভগ্নাংশত প্ৰকাশ কৰা হয়নে এটো কিহত আছে মিশ্ৰ ভগ্নাংশত আছে এটা মিশ্ৰ ভগ্নাংশ কি হয় অপ্ৰকৃত ভগ্নাংশ কি হয় প্ৰকৃত ভগ্নাংশ কি হয় এইখিনি আমি অলপমান জানো আহাচোন তেতিয়া হেনে মানুহৰ কনসেপ্টটো ধুনিয়াকে ক্লিয়াৰ হ'ব ঠিক আছে এতিয়া চোৱা প্ৰকৃত ভগ্নাংশ কাক বোলে যি ভগ্নাংশৰ লবতকৈ হৰটো ডাঙৰ সেই ভগ্নাংশক প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয় প্ৰায় আমাৰ কনফিউজিং লাগে কিহৰ ওপৰত প্ৰকৃত ভগ্নাংশ নে অপ্ৰকৃত ভগ্নাংশ এটো ৰিলেটেড প্ৰায় আমাৰ কনফিউজন থাকি যায় গতিকে প্ৰকৃত নে অপ্ৰকৃত ভগ্নাংশ আমি কেনেকৈ চাব পাৰিম আমি যেটো ভগ্নাংশ আমাক দিয়ে বা যেটো ভগ্নাংশ আমি চাব বিচাৰিছো যে হেতু প্ৰকৃত নে অপ্ৰকৃত সেই ভগ্নাংশটো আমি কি চাব লাগিব যে লবতকৈ হৰটো ডাঙৰ হয় নে লবতকৈ হৰটো সৰু হয় যদি সেই ভগ্নাংশটোৰ লবতকৈ হৰটো ডাঙৰ হয় তেতিয়া হলে হেতু প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয় উদাহৰণ হিচাপত তোমালোকে চোৱাচোন উদাহৰণ হিচাপত চোৱা এইটো চোৱা এইটো ভগ্নাংশ 2/1 হয়নে এই ভগ্নাংশটো চোৱাচোন ইয়াতে লব কোনটো ওপৰৰটো হৈছে লব ওপৰটো কি ওপৰটো লব আৰু তলৰটো হৈছে হৰ ঠিক আছে গতিকে এই ভগ্নাংশৰ আমি কি চাব লাগিব এই লবতকৈ হৰটো ডাঙৰ নে সৰু চাব লাগিব যদি হে লবতকৈ হৰটো ডাঙৰ হয় তেতিয়া হেতু কি বুলি কোৱা হয় প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয় আমি এই যেটো ভগ্নাংশ আছে এই ভগ্নাংশত আমি গম পালো হয়নে লব আছে 2 হৰ আছে 2 লব আছে 1 হয়নে লবতকৈ কি ডাঙৰ হৰটো ইয়াতে ডাঙৰ গতিকে এইটো কি ভগ্নাংশ হ'ব এইটো হ'ব প্ৰকৃত ভগ্নাংশ ঠিক আছে আশা কৰিছো তোমালোকে বুজি পাইছা ঠিক একে ধৰণে চোৱাচোন এইটো ভগ্নাংশ চোৱা 2/5 হয়নে এইটো চোৱা এইটো হৰটো ডাঙৰ নে লবটো ডাঙৰ ইয়াৰে হৰটো ডাঙৰ হয়নে লবতকৈ হৰটো ডাঙৰ গতিকে এইটো কি ভগ্নাংশ হ'ব এইটো হ'ব প্ৰকৃত ভগ্নাংশ ঠিক একে ধৰণে আৰু এটা চোৱাচোন আৰু এটা উদাহৰণ হিচাপত আৰু এটা চোৱা এইটো 2/3 হয়নে ইয়াৰে চোৱা 2 টো লব 3 টো হৰ লবতকৈ হৰটো ডাঙৰ গতিকে এইটো প্ৰকৃত ভগ্নাংশ হ'ব গতিকে এইকেইটা কি ভগ্নাংশ প্ৰকৃত ভগ্নাংশ নেক্সট চোৱাচোন অপ্ৰকৃত ভগ্নাংশ যি ভগ্নাংশৰ হৰটো লবতকৈ সৰু সেই ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হয় উদাহৰণ হিচাপত চোৱাচোন এইটো ভগ্নাংশ চোৱা 3 আৰু এটা 5 আৰু 5/3 এই ভগ্নাংশটো চোৱাচোন ইয়াতে হৰটো কি হয় হৰটো লবটোতকৈ সৰু হয়নে ইয়াৰে হৰ কোনটো আৰু লব কোনটো চোৱাচোন এইটো কি এইটো লব এইটো হৰ আৰু তলৰটো কি হয় হৰ আৰু ওপৰৰটো হৈছে লব গতিকে ইয়াতে চোৱাচোন ইয়াতে হৰটো এই লবটোতকৈ সৰু হয় গতিকে এইটো কি বুলি কয় অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হয় এনেকুৱা আৰু উদাহৰণ চোৱাচোন 9 ইয়াতে বাই 10 চোৱা 10/9 হয়নে এইটো কি হয় অপ্ৰকৃত ভগ্নাংশ ইয়াৰো কি হয় হৰটো লবটোতকৈ সৰু হয় গতিকে এটোকে অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হয় ইয়াৰ পিডিএফ মই এপত দি দিম তোমালোকে ডাউনলোড কৰি লবলৈ নাপাহৰিবা নেক্সট চোৱা মিশ্ৰ ভগ্নাংশ কাক বোলে যিবিলাক ভগ্নাংশত গোটা আৰু ভগ্নাংশ দুটাই একেলগে থাকে তেনেবিলাক ভগ্নাংশকে মিশ্ৰ ভগ্নাংশ বুলি কোৱা হয় উদাহৰণ হিচাপে চোৱাচোন 2 সমস্ত 4/3 এইটো কি ভগ্নাংশ এইটো হৈছে মিশ্ৰ ভগ্নাংশ হয়নে ইয়াতে কি একেলগে থাকে ইয়াতে গোটা হয়নে আৰু ভগ্নাংশ এইটো গোটা আৰু এটো কি হয় ভগ্নাংশ দুটাই কি আছে একেলগে আছে গতিকে এনেকুৱা ধৰণৰ যিবোৰ ভগ্নাংশ থাকে তাকে মিশ্ৰ ভগ্নাংশ বুলি কোৱা হয় এনেকুৱা আৰু এটা উদাহৰণ চোৱাচোন 3 সমস্ত 6/4 এইটো কি হয় মিশ্ৰ ভগ্নাংশ গতিকে আশা কৰিছো তোমালোকে এইখিনি বুজি পালা এটা চোৱা কিমান দিছে 16 সমস্ত 3/2 এইটো
সংখ্যক কি কৰিব দিছে আমাক ভগ্নাংশত প্ৰকাশ কৰিবলৈ কৈছে এতিয়া ভগ্নাংশত আমি কেনেকৈ প্ৰকাশ কৰিম এতিয়া চোৱা এইটো যেটো মিশ্ৰ ভগ্নাংশত আছে এইটো আমি প্ৰকৃত বা অপ্ৰকৃত ভগ্নাংশলৈ আমি নিব লাগিব হয়নে গতিকে চোৱা আমি কেনেকৈ নিম এইটো হৰটো যেটো আছে সেইটো তোমালোকে লিখি দিয়া অৰ্থাৎ তলত কি আছে 3 আছে ঠিক আছে ইয়াত 3 লিখি দিয়া তোমালোকে ইয়াত 3 লিখিলা এতিয়া কি কৰিব লাগিব এই 16 আৰু 3 টো কি কৰিব লাগিব পূৰণ কৰিব লাগিব 16 দিনৰ কিমান 48 এই 48 ৰ লগত এই যেটো 2 আছে এই 2 টো কি কৰিম আমি যোগ কৰিম অৰ্থাৎ 16 দিনৰ কিমান পালো আমি 48 48 ৰ লগত এই ওপৰত থকা 2 টো যোগ কৰিলে কিমান হ'ব 50 হ'ব ঠিক আছে এইটোৰ পৰা আমি কি পালো 50 পালো গতিকে ইয়াতে আমি এইটো লিখিম ঠিক আছে ওপৰত 50 তলত কিমান পালো 3 এতিয়া নেক্সট ওয়া ইয়াতে যেটো শতাংশ চিহ্নটো আছিল গতিকে এইটো শতাংশ চিহ্নটো আমি ইয়াতে দিবই লাগিব ঠিক আছে এতিয়া এই যেটো শতাংশ চিহ্ন আছে এইটো ভগ্নাংশত প্ৰকাশ কৰিবলৈ দিছিল শতাংশ চিহ্নটো উঠাবৰ কাৰণে আমি কি কৰিব লাগিব নেক্সট স্টেপত আমি কি কৰিম আকৌ এইটো লিখি লম 50 আৰু তলত লিখিম আমি 3 শতাংশটো উঠাবৰ কাৰণে আমি কি কৰিম এটোক আমি 100 ৰে পূৰণ কৰি দিম ঠিক আছে 1/100 এনেকৈ আমি পূৰণ কৰি দিম এতিয়া চোৱা এতিয়া তোমালোকে কি কৰিব লাগিব কটাকটি কৰা এইটোৰে এইটো কটাকটি কৰা এতিয়া 50 1 গুণ 50 হয়নে 50 দুগুণ 100 50 1 গুণ 50 50 দুগুণ 100 ওপৰত কি লল 1 আৰু 1 তলত ৰল 3 আৰু 2 এতিয়া চোৱা 1 * 1 কিমান হ'ব 1 * 1 1 হ'ব 3 * 2 কিমান হ'ব 3 * 2 6 অৰ্থাৎ কি হ'ব 1/6 এইটোৱে হৈছে আমরা ভগ্নাংশত প্ৰকাশ কৰিলে ইয়াৰে শুদ্ধ উত্তৰ আশা কৰিছো তোমালোকে ধুনিয়াকে বুজি পাইছা মৰমৰ বন্ধু বান্ধৱীসকল এতিয়া নেক্সট কোৱেশ্চনটো চোৱা 0.137 ক শতাংশত প্ৰকাশ কৰা এইটো শতাংশত প্ৰকাশ কৰাৰ আগত আমি দশমিকটো আমি উঠাবলৈ লাগিব দে আহাচোন আমি প্ৰথমতে দশমিকটো ধুনিয়াকে উঠাই লও 0.137 এটা কেইটাৰ আগত দশমিক আছে চোৱা এটা দুটা তিনিটাৰ আগত দশমিক আছে হয়নে গতিকে এইটোক যদি আমি দশমিকটো উঠাব লাগে প্ৰথমতে মই লিখি লৈছো 0.137 এটো যদি দশমিক উঠাও আমি কি কৰিব লাগে যে তিনিটাৰ আগত দশমিক আছে এটো আমি 1000 এৰে আমি অন কৰি দিব লাগিব অন কৰিলে পূৰণ কৰি দিব লাগিব পূৰণ কৰিলে ইয়াতে হ'ব 137 ইয়াতে হৈ যাব 1000 ঠিক আছে ইয়াতে হৈ গল 1000 ইয়াতে হ'ব 137 এৰা দশমিকটো উঠি যাব ঠিক আছে এটা চোৱা আমাক কি কৰিছিল প্ৰশ্নটোত শতাংশত প্ৰকাশ কৰিবলৈ দিছিল ফাৰ্স্ট আমি কি কৰিলো দশমিকটোহে উঠাই ললো এতিয়া শতাংশত প্ৰকাশ কেনেকৈ কৰিম চোৱা এটো আমি লিখি লম 1000 লিখিম তলত ঠিক আছে আৰু ইয়াতে লিখিম আমি 137 দশমিকটো উঠাৰ ফলত আমি এইখিনি পালো ঠিক আছে এতিয়া যেহেতু আমাক শতাংশ বুলি কৈছে শতাংশৰ প্ৰকাশ কৰিবলৈ দিছিল শতাংশ মানে কি আছিল শ আছিল হয়নে গতিকে এইটোক আমি কি কৰিব লাগিব 100% আমি পূৰণ কৰি দিব লাগিব গতিকে চোৱা 100 লিখিলো এটোৰে আমি কি কৰিম পূৰণ চিহ্ন দি ইয়াতে শতাংশ লিখিম ঠিক আছে শতাংশ চিহ্নটো কিন্তু তোমালোকে দিবলে নাপাহৰিবা এতিয়া আমি কটাকটি কৰিব পাৰো নে চাও আহাচোন কটাকটি আমি কৰিব পাৰিম কেনেকৈ পাৰিম চোৱা 110 গুণ কিমান হ'ব 110 গুণ 1000 হ'ব হয়নে 1000 এনেকৈ কাটি 110 গুণ 1000 বা তোমালোকে তেনেকৈ নাকাটি ইয়াৰে এটা শূন্য কাটি দিলা ইয়াৰে এটা শূন্য কাটি দিলা চোৱা মই এবাৰ বুজাই দিছো তোমালোকক আমি এনেকেও কাটিব পাৰো যে 110 গুণ 1000 বা আমি ইয়াতে এটা শূন্য কাটি দিলো ইয়াৰে এটা শূন্য কাটি দিলো ইয়াৰে এটা শূন্য কাটিলো ইয়াৰে এটা শূন্য কাটি দিলো ইয়াতে কিমান ৰৈ গল 10 ৰৈ গল হয়নে ওপৰত কিমান ৰৈ গল 137 এটো ওপৰতে আছে 137 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 137 এ হ'ব অৰ্থাৎ আমি কি পালো চোৱা আমি পালো ওপৰত ৰৈ গল কিমান ওপৰত ৰৈ গল 137 ওতে 137 লিখিলো তলত ৰৈ গল আমাৰ 10 হয়নে এতিয়া এটো যদি আমি শতাংশত লিখো কেইটা শূন্য আছে চোৱা তলত এটা শূন্য আছে হয়নে গতিকে আমি কি কৰিব পাৰো 137 টো লিখি যেহেতু এটা শূন্য আছে দহত গতিকে আমি এটাৰ আগত কি কৰিব পাৰো দশমিকটো দিব পাৰো ইয়াতে দশমিকটো দিলো আৰু ইয়াতে শতাংশ চিহ্নটো আমি দিব লাগিব অৰ্থাৎ 0.137 ক যদি আমি শতাংশত প্ৰকাশ কৰো 13.7 হ'ব ইয়াৰে কাৰেক্ট আনসাৰ যেকল বন্ধু বান্ধৱীৰ এখিনি বুজি পোৱাত প্ৰবলেম হৈছে তোমালোকে আৰু এবাৰ ভিডিওটো চাবা নিশ্চয় তোমালোকে ভালদৰে বুজি পাবা এইখিনি আছিল আজিৰ এই ভিডিওত আশা কৰিছো তোমালোকে অলপমান হলে বুজি পালা সম্পূৰ্ণ ভিডিওটো আমাৰ এপত পাবা যেকল বন্ধু বান্ধৱী এপটো ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি লোৱা আৰু কিবা যদি ইয়াৰ ৰিলেটেড তোমালোকৰ কোৱেশ্চন আছে তোমালোকে কমেন্ট সেকশনত সুধিবলে নাপাহৰি